মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে আমাক এটা চেণ্টেন্স দি দিব তাৰ ভইচ চেঞ্জ কৰিব দিব আৰু কাৰেক্ট অপশ্যনটো বাচিব দিব এনেকুৱা ধৰণৰ কুৱেশ্যন যোৱাবাৰো আহিছে আপোনালোকৰ এক্সামত যে আমাক কিবা এটা চেণ্টেন্স দি দিয়ে তাৰ কাৰেক্ট আনচাৰটো ওলাব দিয়ে চাৰিটা অপশ্যন আমাক দিয়া থাকে তো যেতিয়া ভইচ চেঞ্জ আপোনালোকে কৰিব মাত্ৰ আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত আনচাৰটো ওলাব পাৰিব মইতো কওঁ 10 ছেকেণ্ডো নালাগে আপোনালোকে বাকী একো কনচেপ্টটো যদি নাজানে মাত্ৰ এই ভিডিঅ'টো যদি আপোনালোকে ভালকৈ চায় এই ভিডিঅ'টোৰ পৰা যে এনেকুৱা ধৰণৰ ভইচ চেঞ্জৰ কুৱেশ্যন আহিলেও মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিব আপোনালোকে নিজে এই কুৱেশ্যনটো কৰিব এই কুৱেশ্যনটো আৰম্ভণিত মই কৰি নিদিওঁ 9 নম্বৰ কুৱেশ্যন হয় এইটো আপোনালোকে নিজে কৰিব একেবাৰে সহজত আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ হ'ব এইটো ভিডিঅ'তে আপোনালোকৰ সম্পূৰ্ণ কনচেপ্ট যেনেকুৱা ধৰণৰ ভইচ চেঞ্জ আহিলেও আপোনালোকে কৰিব পাৰিব এটা কথা সদায় মনত ৰাখিব যেতিয়া ভইচ চেঞ্জৰ কুৱেশ্যন আহিব আপোনালোকৰ কেতিয়াও ভইচ চেঞ্জৰ টেন্সৰ পৰিৱৰ্তন নহয় টেন্সৰ সলনি নহয় ইমানটোমান মনত ৰাখিলে আপোনালোকে গোটেই আনচাৰবিলাক কৰিব পাৰিব ভইচ চেঞ্জৰ টেন্সৰ কেতিয়াও সলনি নহয় মই যেতিয়া মই ইংলিছে বুজাব লাগিলে ৰিজনিঙে বুজাব লাগিলে মেথছে বুজাওঁ কেতিয়াও বহুত দীঘলীয়া কৰিব নাজানো যিমান পাৰি সিমান সহজত বুজাবলৈ চেষ্টা কৰোঁ মই যদিহে আপোনাক কওঁ যে প্ৰথমত ভইচ চেঞ্জ কৰিলে কি কৰিব লাগে সদায় অবজেক্টটো ফাৰ্ষ্টত ছাবজেক্ট হিচাপে লিখিব লাগে তাৰ নেক্সট অক্সিলিয়াৰী ভাৰ্ব ইউজ কৰিব লাগে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগে প্ৰিপজিশ্যন লগাব লাগে এনেকুৱা ধৰণৰ যদি ৰুল বনাবলৈ যাওঁ বহুত বেছি কনফিউজিং হ'ব আপোনালোকৰ তো অপশ্যনৰ পৰা দেখা মাত্ৰকে কেনেকৈ কৰিব ভালকৈ চাব আপোনালোকে এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে যে ইণ্ডিয়া ইজ ইভলভিং এ নিউ প্লেন টু কণ্ট্ৰল হাৰ পপুলেশ্যন তো সদায় আপোনালোকে টেন্সৰ পাৰ্টটোত ফ'কাছ কৰিব ইয়াত ইজ ইভলভিং আছে যিহেতু ইজ আছে এই টেন্সৰ কেতিয়াও সলনি নহয় বুলি কৈছোঁ মই ইজটো নিজে নিজে কেতিয়াও ৱাজ হৈ নাযায় গতিকে অপশ্যন চিটো কেঞ্চেল ইজটো নিজে নিজে হেজ মানে কি হেজ মানে পাৰফেক্ট টেন্স ইয়াত ইজ ইভলভিং ইজ আৰু ভাৰ্ব প্লাছ ING মানে কি এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ আছিলে তো নিজে নিজে পাৰফেক্ট হৈ নাযায় হেজ হৈ নাযায় গতিকে এইটো কেঞ্চেল ক্লিয়াৰ আছে আৰু সদায় ভইচ চেঞ্জ কৰোঁতে যদিহে ING দেখা পায় আপোনালোকে সদায় বিং শব্দটো ব্যৱহাৰ কৰিব লাগিব পেছিভ ভইচত গতিকে এইটো হ'ব নোৱাৰে বিংটো ইয়াত আছে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ দেখা মাত্ৰকে আনচাৰটো ওলাই যাব আপোনালোকৰ বাৰে বাৰে কৈছোঁ এটা কথা সদায় মনত ৰাখিব আপোনালোকে যে ভইচত টেন্সৰ সলনি নহয় ঠিক আছে সদায় আপোনালোকে বাকী কি আছে সেইবোৰ পাহৰি যাওক মাত্ৰ টেন্সৰ পাৰ্টটোত ফ'কাছ কৰিব ইয়াত অক্সিলিয়াৰী ভাৰ্ব ইজ আছে ভাৰ্বৰ লগত ING আছে মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ হোৱাৰ লগে লগে ING মেণ্ডেটৰী হয় গতিকে ইয়াত ING আহিব কিন্তু তাৰ আগতে ইজটো নিজে নিজে কেতিয়াও ৱাজ হৈ নাযায় কেতিয়াও পাষ্ট হৈ নাযায় নিজে নিজে কেতিয়াও পাৰফেক্ট টেন্স হৈ নাযায় হয় অপশ্যন এ নহ'লে অপশ্যন ডি হ'ল হয় কিন্তু ING যিহেতু আছে বিং শব্দটো মেণ্ডেটৰী হয় গতিকে অপশ্যন ডি কাৰেক্ট আনচাৰ অপশ্যন এটো ৰং হয় ক্লিয়াৰ আছে বাকী একো ৰুল নজনাকৈ আপোনালোকে আনচাৰ কৰিব পাৰিছে তাৰ নেক্সটলৈ যাব পাৰোঁ তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে যে মাই ৱাটছ কাণ্ট বি ৰিপেয়াৰ্ড পুনৰবাৰ কৈছোঁ সদায় ভইচ চেঞ্জ কৰোঁতে টেন্সৰ পাৰ্টত ফ'কাছ কৰিম টেন্স এই ছাবজেক্টৰ পিছত থাকে কাণ্ট বি ৰিপেয়াৰ্ড এইটো এক্টিভ ভইচ নে পেছিভ ভইচ আপোনালোকে ক'ব এইটো পেছিভ ভইচ এইটো কিয় পেছিভ ভইচ আছে কাৰণ ইয়াত কেন অক্সিলিয়াৰী ভাৰ্ব আছে কেনৰ লগত বি লাগি আছে চাওক আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে যেতিয়াই অক্সিলিয়াৰী ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মানে ভাৰ্বৰ লাষ্ট ফৰ্ম থাকে সেইটো সদায় পেছিভ ভইচ হয় ঠিক আছে ইয়ালৈকে বুজিলে তাৰ নেক্সট এতিয়া মোৰ মেইন কথাটো হ'ল যে টেন্সৰ কেতিয়াও সলনি নহয় বাৰে বাৰে কৈছোঁ এই কেন যিটো আছিলে বা কেনত যিটো আছিলে সেইটো নিজে নিজে কেতিয়াও উইল হৈ নাযায় কেন যিটো আছিলে সি নিজে নিজে কেতিয়াও উইল হৈ নাযায় গতিকে অপশ্যন এ আৰু অপশ্যন ডি কেঞ্চেল যিহেতু ইয়াত কাণ্ট আছিলে আমি নিজে নিজে কেন কৰি দিব নোৱাৰোঁ সলনি কৰি দিব নোৱাৰোঁ আমি গোটেই চেণ্টেন্সটো সলনি কৰি দিব নোৱাৰোঁ কাণ্ট এটা বেলেগ বস্তু কেন এটা বেলেগ বস্তু গতিকে অপশ্যন বি কেঞ্চেল অপশ্যন চিটো কাৰেক্ট আনচাৰ ঠিক আছে No one can't repair my watch আৰু সেইটোকে যদি আমি পেছিভ ভইচত কওঁ my watch cannot be repaired by anyone নিশ্চয় ক্লিয়াৰ আছে চ' দেখা মাত্ৰকে আনচাৰ ল'ব পাৰি মই ইয়াৰ ওপৰত ৰুলৰ সৈতেও মই আপোনালোক ক্লাছেছ কৰিব পাৰোঁ কিন্তু বহুত দীঘলীয়া হ'ব আপোনালোকে এক্সামত কৰিবলৈও টাইম লাগিব লগত আপোনালোকে বুজিবলৈও টাইম লাগিব যিহেতু আমাৰ ওচৰত ইমান টাইম নাই আৰু একেবাৰে সহজতে যেতিয়া আমি কৰিব পাৰোঁ ইমান দীঘলীয়া কৰাৰ কি কথা আছে নিশ্চয় 10 ছেকেণ্ডত ওলাব পাৰিছে আপোনালোকে 10 ছেকেণ্ডতকৈ বেছি লাগিব নালাগে আপোনালোকে নিজে ফাৰ্ষ্টত আনচাৰটো ভাবক ৰ'জমেৰী ৱাজ মুভ টু টিয়াৰ্ছ এট দ্য চাইট অফ দ্য মিজাৰেবল বেগাৰ তো এইবিলাক ইমানকৈ চাই থকাৰ প্ৰয়োজন নাই ডাইৰেক্টলি আমি চাম যে ইয়াত টেন্স কি আছে ৱাজ মুভ মানে পাষ্ট হয় ৱাজ মুভ মানে পাষ্ট হয় এইটো হ'ল অক্সিলিয়াৰী ভাৰ্ব আৰু এইটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম যেতিয়া অক্সিলিয়াৰী ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে ইজ ইকুৱেল টু পেছিভ ভইচ এইটো হ'ল পেছিভ ভইচ আমি এক্টিভ ভইচলৈ নিব লাগে এতিয়া মোক চাওঁ ইয়াত ৱাজ মুভ আছে ৱাজটো নিজে নিজে হেড হৈ যাব নেকি হেড মানে হ'ল পাৰফেক্ট কেতিয়াও হ'ব নোৱাৰে অপশ্যন ডি কেঞ্চেল ইয়াত ৱাজ আছে ৱাজ মানে হ'ল পাষ্টটো নিজে নিজে প্ৰেজেণ্ট হৈ নাযায় চাওঁ
ইয়াত মুভছ ভাৰ্বৰ লগত এছটো সদায় প্ৰেজেণ্টতহে লাগে গতিকে এইটো হ'ব নোৱাৰে বা এইটো হ'ব নোৱাৰে ইয়াতো হেজ আহিব নোৱাৰে হেজটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স গতিকে এইটো হ'ব নোৱাৰে অপশ্যন এইটো কাৰেক্ট আনচাৰ দেখা মাত্ৰকে ওলাই আছে দ্য চাইট অফ দ্য মিজাৰেবল বেগাৰ মুভড ৰ'জমেৰী টু টিয়াৰ্ছ পুনৰবাৰ কৈছোঁ এইটো পাষ্ট ইনডিফিনিট টেন্স হয় পাষ্ট ইনডিফিনিট টেন্সটো যেতিয়া আমি পেছিভ ভইচত লিখিবলৈ যাওঁ তাত আমি অক্সিলাৰী ভাৰ্ব ৱাজ বা ৱেৰ ল'ব লাগে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আহে ক্লিয়াৰ আছে কিবা যদি অসুবিধা লাগিছে আপোনালোকে পুনৰবাৰ ভিডিঅ'টো আগুৱাই পিনি চাওক মই সদায় এটা কথা কৈ আছোঁ যে ভইচৰ টেন্সৰ সলনি নহয় আৰু যদিহে ক্লিয়াৰ হৈছে কমেণ্টত আপোনালোকে ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো লিখিব তেতিয়া আমি মটিভেশ্যন পাওঁ ভিডিঅ' বনাবলৈ কমেণ্টত ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো লিখিব ঠিক আছে তাৰ নেক্সটলৈ যাম নিজে নিজে কৰিব পাৰিছেনে মোক সেইটো লাগে আপোনালোকে বুজি পাইছেনে সেইটো লাগে ইয়াত চাওক দ্য নিউজ ছাৰপ্ৰাইজ আছ তো দেখা মাত্ৰকে কওক মোক যে এইটো ইয়াত যিহেতু ই ডি লাগি আছে ভাৰ্বৰ লগত ই ডি লাগি থকা মানে এইটো পাষ্ট টেন্স হয় আৰু পাষ্ট হোৱাৰ লগে লগে এইটো আৰ হ'ব নেকি কেতিয়াও নহয় পাষ্টত মই বাৰে বাৰে কৈছোঁ যে ভইচৰ টেন্সৰ সলনি নহয় আৰু যিহেতু ভইচৰ টেন্সৰ সলনি নহয় পাষ্টটো নিজে নিজে আৰ হয় নিজে আৰটো হ'ল প্ৰেজেণ্ট পাষ্টটো নিজে নিজে আৰ হয় নিজে আৰটো হ'ল প্ৰেজেণ্ট এই দুটা মই ফাৰ্ষ্টতে কেঞ্চেল কৰিলোঁ ক্লিয়াৰ আছে ইয়াৰলৈকে এতিয়া যদি আমি অপশ্যন বি আৰু অপশ্যন ডিটো ভালকৈ চাওঁ উই ৱেৰ ছাৰপ্ৰাইজ একেই আছে মাত্ৰ প্ৰিপ'জিশ্যনৰ চেঞ্জ কৰিছে ইয়াত বাই আছে ইয়াত এট আছে যিহেতু ইয়াত ছাৰপ্ৰাইজ ভাৰ্ব আছে আৰু লগতে ইয়াত ছাবজেক্টটো দ্য নিউজ আছিলে গতিকে ইয়াত এপ্ৰ'প্ৰিয়েটটো হৈ যাব এট প্ৰিপ'জিশ্যন এট হৈ যাব এপ্ৰ'প্ৰিয়েট গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব ইয়াত পিছফালে যদি ব্যক্তি থাকিলে হয় তেতিয়া আমি বায়ৰ কথা চিন্তা কৰিলোঁ হয় কিন্তু পিছফালে যিহেতু নিউজ আছে গতিকে আমি ইয়াত এট প্ৰিপ'জিশ্যনটো ব্যৱহাৰ কৰিব লাগিব অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে বাৰে বাৰে এটা কথা মই আপোনালোকক কৈ আহিছোঁ যে যেনেকুৱা ধৰণৰ ভইচ আহিলেও আপোনালোকে কৰিব পাৰিব মাত্ৰ টেন্সৰ সলনি হ'ব নালাগে সেইটো কনচেপ্ট এপ্লাই কৰিলে হ'ল বাকী অপশ্যন এলিমিনেশ্যন ইজ দ্য বেষ্ট ঠিক আছে এতিয়া নেক্সট চাওঁ কুড ইউ পাছ দ্য চল্ট ইণ্ট্ৰগেটিভৰ ভইচ হয় এতিয়া ইণ্ট্ৰগেটিভৰ ভইচ হ'লে আমি কেনেকৈ কৰিম বহুত চিন্তা আহিব পাৰে তো চিন্তা কোনো কথা নাই প্ৰথমত চাব ইয়াত কুড আছে ঠিক আছে ইয়াত কুড আছে তাৰ নেক্সট আমি চাম যে ইয়াত পাছ আছে তো মানে এইটো ফিউচাৰ ইনডিফিনিট বুলি আমি ক'ব পাৰোঁ বা মডেল ভাৰ্বৰ বুলি ক'ব পাৰোঁ কুড ইউ পাছ দ্য চল্ট তো কুডটো কুডৰে সকলোতে আছে ঠিকে আছে সকলোতে কুডে আছে যিটো ইয়াত পাছ আছে পাছ যিটো ভাৰ্ব আছে এইটো ভাৰ্ব হয় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম V3 ফৰ্মটো কি হ'ব পাষ্ট হৈ যাব ই ডি আহি যাব তো পাষ্টটো হয় নাযায় পাষ্ট PAST পাষ্টটো নহয় গতিকে এইটো ফাৰ্ষ্টত আমি কেঞ্চেল কৰিম আৰু যিহেতু সদায় ফিউচাৰ অক্সিলাৰী ভাৰ্বৰ বা মডেল অক্সিলাৰী ভাৰ্বৰ লগত সদায় বি লাগে আপোনালোকে চেল অক্সিলাৰী ভাৰ্ব লওক আপোনালোকে উইল অক্সিলাৰী ভাৰ্ব লওক আপোনালোকে শুড অক্সিলাৰী ভাৰ্ব লওক আপোনালোকে উড অক্সিলাৰী ভাৰ্ব লওক আপোনালোকে মে অক্সিলাৰী ভাৰ্ব লওক এইবিলাক অক্সিলাৰী ভাৰ্বৰ পিছত পেছিভ ভইচত সদায় বি শব্দটো লাগিব তাৰপিছতহে আমি ভাৰ্বৰ V3 ফৰ্মটো লিখিব পাৰিম ইয়াত সদায় বি শব্দটো লাগিব কিন্তু ইয়াত বিন লাগিছে চাওক বিন লগাব নোৱাৰোঁ বিনটো আমি পাৰফেক্ট টেন্সৰ লগতহে লগাব পাৰোঁ হেভ হেজ হেডৰ লগতহে বিন শব্দটো ব্যৱহাৰ কৰোঁ গতিকে অপশ্যন এটো কেঞ্চেল ক্লিয়াৰ আছে অপশ্যন এটো কেঞ্চেল এতিয়া যদি আমি অপশ্যন বিটো লক্ষ্য কৰোঁ কুড দ্য চল্ট বি পাষ্ট দুটা একেই আছে ইয়াত বাই এনি ওৱান আছে ইয়াত কোনো নাই কিন্তু এপ্ৰ'প্ৰিয়েট কোনটো হ'ব আপোনালোকৰ যিহেতু এইটো ইণ্ট্ৰগেটিভৰ কুৱেশ্যন আছিলে চাওক ইণ্ট্ৰগেটিভ মানে কুৱেশ্যন মাৰ্ক আছে লাষ্টত গতিকে আমি যেতিয়া আনচাৰ কৰিম তাতো কুৱেশ্যন মাৰ্কটো বহাব লাগিব গতিকে আমি এইটো এপ্ৰ'প্ৰিয়েট বুলি ধৰিম অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব ঠিক আছে যিহেতু ইণ্ট্ৰগেটিভ হয় আমি লাষ্টত কুৱেশ্যন মাৰ্কটো বহাব লাগিব ঠিক আছে এইটো কোনো ধৰণৰ ৰং চেণ্টেন্স নহয় এইটো কাৰেক্ট হয় ইয়াত মাত্ৰ কুৱেশ্যন মাৰ্কটোহে নাই ঠিক আছে আৰু তাৰোপৰি ইয়াত ছাবজেক্টটো যিহেতু ইউ আছিলে আমি ইয়াত বাই ইউ ব্যৱহাৰ কৰিলোঁ হয় যিটো বৰ্তমান আমাৰ হাইড কৰি থৈ দিছে বাই এনি ওৱান ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই যিহেতু ইউ বুলি স্পষ্টকৈ মেনশ্যনে কৰা আছে হয়নে মই আশা কৰিছোঁ ক্লিয়াৰ আছে আপোনালোকৰ ইয়াৰলৈকে তাৰ নেক্সটলৈ যাম পুনৰবাৰ দেখা মাত্ৰকে আনচাৰ কৰিব মোক দে ক্ৰিয়েটেড চাচ এ ফুছ অভাৰ এ ট্ৰিভিয়েল মেটাৰ তো ইয়াত ক্ৰিয়েটেড আছিলে মোক এটা কথা কওঁ ক্ৰিয়েটেড মানে এইটো পাষ্ট হয় ই ডি লাগি আছে চাওক ই পাষ্ট হয় এইটো V2 ফৰ্মত আছে পাষ্ট হয় তো পাষ্ট হ'লে নিজে নিজে কেতিয়াও ইজ নাহে কেঞ্চেল পাছ হ'লে নিজে নিজে কেতিয়াও হেজ নাহে কেঞ্চেল পাৰফেক্ট হৈ নাযায় হেজ হৈ নাযায় পাৰফেক্ট হৈ নাযায় অপশ্যন বিটো কাৰেক্ট আনচাৰ চাচ এ ফুছ ৱাজ ক্ৰিয়েটেড অভাৰ এ ট্ৰিভিয়েল মেটাৰ বাই ডেম পিছফালে বাই ডেমটো লাগি থাকিব ঠিক আছে তো দেখা মাত্ৰকে আনচাৰ নিশ্চয় ওলাইছে মই আশা কৰিছোঁ আপোনালোকৰ ক্লিয়াৰ আছে কোনো কনফিউজন নাই কিন্তু আপোনালোকৰ ক্লিয়াৰ আছেনে নাই মোক জনালেহে মই গম পাম আৰু যেতিয়া আপোনালোক ক্লিয়াৰ হয় তেতিয়াহে আমাৰ ভিডিঅ' বনায়ো ভাল লাগে আমি মটিভেশ্যন পাওঁ ভিডিঅ' বনাবলৈ বহুত কষ্ট মানে কি হৈছে টাইমৰ একেবাৰে মিলাব পৰা নাই তাৰ মাজতে মই ভিডিঅ'বিলাক বনাই আছোঁ আপোনালোকৰ কাৰণে
ঠিক আছে তাৰ নেক্সট চাওক তাৰ নেক্সট আছিলে হু আস্কড ইউ টু ড্ৰাফ্ট দিছ লেটাৰ হু আস্কড ইউ টু ড্ৰাফ্ট দিছ লেটাৰ বৰ্তমানে মই মাৰ লগত মেডিকেলত আহিছোঁ মাৰ লগত মেডিকেলত আছোঁ তাৰ মাজত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ গতিকে যদিহে আপোনাৰ ক্লিয়াৰ হৈছে মই বেলেগ একো আপোনালোকৰ বাবে বিচৰা নাই মাত্ৰ যদি ক্লিয়াৰ হৈছে ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো কমেণ্টত লিখিব তেতিয়া কৈ আমি মটিভেশ্যন পাওঁ ভিডিঅ' বনাবলৈ ইমান ব্যস্ততাৰ মাজতো মই হোটেলত আহি পিনে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ গতিকে যদিহে ক্লিয়াৰ হৈছে মাত্ৰ ক্লিয়াৰ শব্দটো কমেণ্টত লিখিব পুনৰবাৰ ইয়াত হু আছে হু থাকিলে বাই হুমৰ পৰা ষ্টাৰ্ট কৰিব লাগে আমি সেইবোৰ গম পাওঁ তো সেইবোৰ পিছৰ কথা কিন্তু আমি ফাৰ্ষ্টত চাম ইয়াত আস্কড আছে যিহেতু আস্কডটো হ'ল কি হয় পাষ্ট হয় আস্কডটো পাষ্ট হয় প্ৰেজেণ্ট ফৰ্মটো কি হয় প্ৰেজেণ্ট ফৰ্মটো আস্কড হয় পাষ্ট ফৰ্মটো আস্কড হয় আৰু পাষ্ট ইনডিফিনিট মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আস্কড হয় এতিয়া এইটো যিহেতু পাষ্ট হয় নিজে নিজে প্ৰেজেণ্ট হ'ব নেকি কেতিয়াও নহয় আৰটো হ'ল প্ৰেজেণ্ট নিজে নিজে হেভ হ'ব নেকি কেতিয়াও নহয় কেঞ্চেল কৰিলে আপোনালোকে তো এই দুটা প্ৰায় একেই আছে চাওক হু আস্কড ইউ টু ড্ৰাফ্ট দিছ লেটাৰ বাই হোম ঠিকে আছে ৱেৰ ইউ ৱেৰ আছে এই দুটাতে মাত্ৰ আমাৰ ভুল শুদ্ধটো বাচিব লাগিব আমি বাকীখিনি সম্পূৰ্ণ একেই আছে চাওক গোটেইখিনি একেই ৰাখিছে যিহেতু কুৱেশ্যন মাৰ্ক আছে কুৱেশ্যন মাৰ্ক মানে এইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় এইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় আৰু যেতিয়া ইণ্ট্ৰগেটিভ চেণ্টেন্স আহিব সদায় ছাবজেক্টৰ আগত কি আহিব অক্সিলাৰী ভাৰ্ব ইণ্ট্ৰগেটিভ চেণ্টেন্সত সদায় ছাবজেক্টৰ আগত অক্সিলাৰী ভাৰ্ব থাকিব গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন ডিটো হৈ যাব ৰং মই আশা কৰিছোঁ ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাম টুডে আই একমপ্লিছ মাই টাস্ক ছাকচেছফুলি আমাৰ টেলিগ্ৰাম চেনেলটো মই লাষ্টত যিটো ইয়াৰ ভইচ চেঞ্জ আছে সেইটো মই দিছিলোঁ আৰু বহুত কম পাৰ্চেণ্ট আছে মাত্ৰ 28 নে 30%হে কাৰেক্টকৈ উত্তৰ দিব পাৰিছে গতিকে তেনেকুৱা ধৰণৰ ভইচ চেঞ্জো আমি আজি কৰিম এতিয়া চাওক টুডে আই একমপ্লিছ মাই টাস্ক ছাকচেছফুলি পুনৰবাৰ ইয়াত যদিহে ভালকৈ চাই একমপ্লিছ মানে পাষ্টত আছে পাষ্ট থাকিলে কেতিয়াও ইজ হ'ব নোৱাৰে কেঞ্চেল পাষ্ট থাকিলে কেতিয়াও হেজ হ'ব নোৱাৰে কেঞ্চেল ঠিক আছে গতিকে আমাৰ ওচৰত দুটা আছে মাই টাস্ক একমপ্লিছ ছাকচেছফুলি আৰু মাই টাস্ক ৱাজ একমপ্লিছড এতিয়া কুৱেশ্যনটো এক্টিভ ভইচ নে পেছিভ ভইচ এটা কথা সদায় মনত ৰাখিব যে পেছিভ ভইচ হ'বলৈ হ'লে মই কি কৈছোঁ আপোনালোকক পেছিভ ভইচ হ'বলৈ হ'লে অক্সিলাৰী ভাৰ্ব থকাটো মেণ্ডেটৰী হয় অক্সিলাৰী ভাৰ্ব প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থকাটো মেণ্ডেটৰী হয় এতিয়া কুৱেশ্যনটোত কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব এম ইজ আৰু ৱাজ ৱেৰ নাই মানে কুৱেশ্যনটো হ'ল এক্টিভ ভইচ পেছিভ ভইচলৈ নিব লাগে পেছিভ ভইচত অক্সিলাৰী ভাৰ্ব মেণ্ডেটৰী হয় ইয়াত চাওক কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাই গতিকে অপশ্যন চিটোতো হ'বই নোৱাৰে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ যিহেতু পাষ্ট হয় গতিকে ৱাজ অক্সিলাৰী ভাৰ্ব আহিছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিছে আৰু পেছিভ ভইচত অক্সিলাৰী ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থকাটো মেণ্ডেটৰী হয় বেছিক কনচেপ্ট হয় কিন্তু আপোনাৰ কামত দিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যে অকল ভইচ চেঞ্জ হিচাপে আহিব তেনেকুৱা ধৰণৰ নহয় ইৰৰ ডিটেকশ্যন হিচাপেও আহিব পাৰে ইৰৰ চেণ্টেন্স হিচাপেও আহিব পাৰে ঠিক আছে ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সটলৈ আমি যাম দ্য লাইটিং কোষ্ট এ চিৰিয়াছ ফৰেষ্ট ফায়াৰ ডেমেজ মেনি নিয়েৰ বাই হাউচেছ তো আপোনালোকে ভালকৈ চাওক এইটো পুনৰবাৰ পাষ্টত আছে V2 ফৰ্মত আছে এইটো পুনৰবাৰ V2 ফৰ্মত আছে যিহেতু পাষ্ট হয় হেজ কেতিয়াও আহিব নোৱাৰে হেজটো হ'ল পাৰফেক্ট টেন্স অপশ্যন এ কেঞ্চেল বাকীবিলাক নিজে অপশ্যন ডিলিট কৰিবলৈ চেষ্টা কৰক অপশ্যনবিলাক নিজে ডিলিট কৰিব চেষ্টা কৰক পুনৰবাৰ চাওক ইয়াত হেড আছে পাৰফেক্ট টেন্স হৈ গৈছে নিজে নিজে পাষ্ট ইনডিফিনিট এইটো হ'ল পাষ্ট ইনডিফিনিটটো কেতিয়াও পাৰফেক্ট হ'ব নোৱাৰে অপশ্যন চি কেঞ্চেল ঠিক আছে তো বাকীবিলাক অলমষ্ট একেই আছে ৱাজ কোষ্ট একেই আছে ঠিক আছে কিন্তু চাওক ইয়াতে যিহেতু আমি এই ছেকেণ্ড যিটো ভাৰ্ব আছে আমাৰ ওচৰত ডেমেজ এইটো পাষ্টত আছে গতিকে পাষ্টত থাকিলে মানে নিজে নিজে আৰ কৰি দিব নোৱাৰোঁ চাওক প্ৰেজেণ্ট আনিব নোৱাৰোঁ এইটো পাষ্টত আছে ঠিকে আছে অপশ্যন ডিটো কাৰেক্ট আনচাৰ এইটো কি কৰিলে প্ৰেজেণ্টত ঘূৰাই আনিলে গতিকে অপশ্যন বি কেঞ্চেল ইয়াত দুটা চেণ্টেন্স আছিলে আমি দুটা ভইচ চেঞ্জ কৰিব লাগিব ইয়াতো পাষ্টত আছে গতিকে ইয়াতো আমাৰ কি হ'ব অক্সিলাৰী ভাৰ্বটো পাষ্টৰ হ'ব আৰু ছেকেণ্ডটো পাষ্টতে লগাব লাগিব ইয়াত প্ৰেজেণ্ট লগাই দিলে আৰ লগাই দিলে চাওক দেখা পাইছে গতিকে অপশ্যন বিটো হ'ল কেঞ্চেল ঠিক আছে একেবাৰে সহজত ওলাব পাৰিছে নাই মোক সেইটো জনাওক একেবাৰে ইজি লাগিছেনে নাই লেখা আৰু আপোনালোকৰ যদিহে ইংলিছ ক্লাছেছ লাগে আপোনালোকে কওক যে ক্লাছেছবিলাক কেনেকুৱা লাগিছে আপোনালোকৰ কৰি ঠিক আছে তাৰ নেক্সট চাওক দে শুড শ্বুট দ্য ট্ৰেটাৰ্ছ ডেড তো পুনৰবাৰ চাওক দে শুড ইয়াত কি আছে শুড অক্সিলাৰী ভাৰ্ব আছে মানে মডেল ভাৰ্ব আছে যি বুলি নকওক কিয় আপোনালোকে শুডটো কেতিয়াও ইজ হৈ নাযায় প্ৰথমতে অপশ্যন ডিটো কেঞ্চেল শুডটো কেতিয়াও ইজ হৈ নাযায় আৰু মই কৈছিলোঁ আপোনালোকক যে যেতিয়া ফিউচাৰ টেন্সৰ অক্সিলাৰী ভাৰ্ব থাকিব চেল উইল মে মাইট এইবিলাক যেতিয়া থাকিব বা যেতিয়া মডেল থাকিব শুড উড কুড এইবিলাক যেতিয়া থাকিব কেন কুড এইবিলাক থাকিব তাৰ লগত সদায় পেছিভ ভইচত বি শব্দটোত থকাটো মেণ্ডেটৰী হয়
এতিয়া সকলোতে সেইটো কাৰণে কি কৰিছে চাওক শুড বি লগাইছে ঠিকে আছে বাকীখিনি প্ৰায় একেই আছে কিন্তু যিটো আমাৰ ইয়াত অবজেক্ট আছিলে ট্ৰেটৰ্ছ এইটো চাওক প্লুৰেল ফৰ্মত আছিলে সেইটো নিজে নিজে আমি কমাই দিব নোৱাৰোঁ চাওক দা ট্ৰেটৰ লিখিব নোৱাৰোঁ যি আছে আমি সেইটো লিখিব লাগিব দা ট্ৰেটৰ্ছে লিখিব লাগিব চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ হয় ঠিক আছে তাৰ নেক্সটটো এই 11 নম্বৰ কুৱেশ্যনটো আপোনালোকে নিজে কৰক মই আপোনালোকক কৰিবলৈ মাত্ৰ 10 ছেকেণ্ড সময় এটা দিছোঁ 10 ছেকেণ্ড লওক আৰু আপোনালোকে নিজে আনচাৰটো কৰিবলৈ চেষ্টা কৰক 10 ছেকেণ্ড সময় দিয়া হৈছে এতিয়া আপোনালোকে মোক ক'ব যে এইটো মেইন ভাৰ্ব হিচাপে ভাবি পিনি এই মিছটো প্ৰেজেণ্ট ফৰ্মত আছে বুলি নক'ব ইয়াৰ পাষ্ট ফৰ্ম MISSED মিছড হয় গতিকে এইটো প্ৰেজেণ্ট ফৰ্মত আছে তেনেকৈ নাভাবিব কিয় নাভাবিব কাৰণ এইটো হ'ল ইণ্ট্ৰগেটিভ চেণ্টেন্স প্ৰথম কথা কি হয় এইটো হ'ল ইণ্ট্ৰগেটিভ চেণ্টেন্স কুৱেশ্যন মাৰ্ক আছে আৰু ইণ্ট্ৰগেটিভ চেণ্টেন্সত প্ৰেজেণ্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিটত ডু ডিড ডাজ হেল্পিং ভাৰ্ব হয় ইয়াত যিহেতু ডিড লৈছে মানে এইটো পাষ্ট হয় আৰু ডু ডিড ডাজৰ পিছত সদায় মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো আহে মেণ্ডেটৰী ৰুল আপোনালোকে লিখি লওক ছাইডত কেতিয়াবা কাৰেক্ট ইৰৰ চেণ্টেন্সতো আহে ডু ডিড ডাজৰ পিছত যেতিয়াই মেইন ভাৰ্ব আহিব তাৰ সদায় প্ৰেজেণ্ট ফৰ্ম থাকিব মেণ্ডেটৰী হয় ঠিক আছে তো আমি ইয়াত ডিড অক্সিলাৰী ভাৰ্ব দেখাৰ লগালগ গম পাব লাগিব এইটো পাষ্ট হয় আৰু পাষ্ট হোৱা লগালগ হেডটো কেতিয়াও নাহে গতিকে অপশ্যন আমি ডিটো ফাৰ্ষ্টত কেঞ্চেল কৰি ল'ম তাৰ নেক্সট যিহেতু ভইচ চেঞ্জ কৰি আছোঁ এইটোতো এক্টিভ ভইচ হয় কিয় এক্টিভ ভইচ হয় মই বাৰে বাৰে কৈছোঁ পেছিভ ভইচ হ'বলৈ হ'লে ইয়াত অক্সিলাৰী ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল থকাটো মেণ্ডেটৰী হয় ইয়াততো কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাই গতিকে এইটো এক্টিভ ভইচ এইটো কি হয় এক্টিভ ভইচ তো পেছিভ ভইচলৈ নিবলৈ অক্সিলাৰী ভাৰ্ব লাগিব অপশ্যন চিত চাওক কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাই গতিকে অপশ্যন চিটো কেঞ্চেল অক্সিলাৰী ভাৰ্ব নাই কাৰণে অপশ্যন চিটো আমি কেঞ্চেল কৰিলোঁ তাৰ নেক্সট এইটো কাৰেক্ট হ'ব নে এইটো কাৰেক্ট হ'ব এইটো একেই আছে চাওক মাত্ৰ অক্সিলাৰী ভাৰ্বটো এবাৰ ছাবজেক্টৰ পিছফালে লিখিছে তাৰ নেক্সট বাৰ অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগফালে লিখিছে মই অলপ আগত আপোনালোকক কৈছিলোঁ যেতিয়া আমি কুৱেশ্যন মাৰ্ক কৰিম যেতিয়া আমি ইণ্ট্ৰগেটিভ চেণ্টেন্স এটা বনাম সদায় অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগফালে থকাটো মেণ্ডেটৰী হয় গতিকে অপশ্যন এটো কেঞ্চেল অপশ্যন বিটো কাৰেক্ট আনচাৰ যেতিয়া আমি ইণ্ট্ৰগেটিভ কৰিম অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগফালে থকাটো মেণ্ডেটৰী হয় ঠিক আছে তাৰ নেক্সটলৈ যাম তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে যে উই উইল নট এলাউ দেম টু ৰান এৱে উইল নট আছে বাৰে বাৰে ক'ম যে উইল নটটো নিজে নিজে উড কেতিয়াও হৈ নাযায় কেতিয়াও আৰ হৈ নাযায় কেতিয়াও ৱেৰ হৈ নাযায় খেল খতম অপশ্যন এটো কাৰেক্ট আনচাৰ দেখা মাত্ৰকে আনচাৰ ওলাই আছে টেন্সৰ কেতিয়াও চেঞ্জেছ নহয় উইলটো কেতিয়াও উড নহয় উইলটো কেতিয়াও আৰ নহয় উইলটো কেতিয়াও ৱেৰ নহয় মই বাকী কি চেণ্টেন্স আছে আমি সেইটো চোৱাই নাই ডাইৰেক্টলি আনচাৰ মাত্ৰ 2 ছেকেণ্ড 10 ছেকেণ্ডতে ওলাই আছে 10 ছেকেণ্ডতকৈ বেছিটো কাৰো লাগিবই নালাগে তাৰ নেক্সট চাওক কাকাও ইজ বিটাৰ ৱেন ইট ইজ টেষ্টেড তো মেইন ভাৰ্ব ইয়াত কি আছে টেষ্টেড আছে তাৰ আগফালে অক্সিলাৰী ভাৰ্ব ইজ লগাইছে মানে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ হয় বাৰে বাৰে কৈছোঁ যেতিয়া অক্সিলাৰী ভাৰ্ব প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে এইটো সদায় পেছিভ ভইচ হয় ইজ ইকুৱেল টু পেছিভ ভইচ এক্সেপ্ট পাৰফেক্ট টেন্স এক্সেপ্ট কি হয় পাৰফেক্ট টেন্সৰ বাহিৰে ঠিক আছে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ হয় গতিকে আমি কি হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কি হৈ যাব কাকাও টেষ্টেড বেটাৰ অপশ্যন বিটো কাৰেক্ট আনচাৰ মোৰ প্ৰনাউন্সিয়েশ্যনত ইমান নধৰিব মোৰ প্ৰনাউন্সিয়েশ্যন একেবাৰে বেয়া হয় মই অসমীয়া মাধ্যমৰ স্কুলৰ ছাত্ৰ আছিলোঁ ক্লাছ 12লৈকে মই আছামিজ মিডিয়াম পঢ়িছোঁ মই ইংলিছ যেতিয়া মই হাই স্কুল নহয় মই এম ই স্কুলৰ দিনৰ পৰাই ইংলিছ গ্ৰামাৰ বহুত বেছি মোৰ ফেভৰেট ছাবজেক্ট আছিলে গতিকে গ্ৰামাৰৰ বেছিক ৰুলবিলাক মই তেতিয়াৰ পৰা ক্লিয়াৰ কৰিছিলোঁ মোৰ ইংলিছ প্ৰনাউন্সিয়েশ্যন একেবাৰে বেয়া হয় ইংলিছ প্ৰনাউন্সিয়েশ্যনটো ইমান ধৰি নাথাকিব ঠিক আছে মই যিখিনি নিজে জানো অলপ নিজে জানো সেইটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কাৰণ বহুতে কমেণ্টত লিখে যে ফাৰ্ষ্টত নিজে ইংলিছটো ভালকৈ পঢ়িবলৈ শিকি লওঁ তাৰপিছত পঢ়াব আহিবি বুলি তেনেকৈ বহুতে কমেণ্টত লিখে সেইটো কাৰণে মই স্পষ্টকৈ কৈছোঁ যি অকণমান জানো সেইটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এক্সামত কেনেকৈ স্ক'ৰ কৰিব পাৰি কেনেকৈ সহজতে অপশ্যনবিলাক এলিমিনেশ্যন কৰিব পাৰি সেই অলপমানটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইকাৰণে স্পষ্টকৈ কৈ দিছোঁ প্ৰনাউন্সিয়েশ্যনটো ইমান নধৰিব চি বিগিনছ হাৰ ডে উইথ এ কাপ অফ কফি পুনৰবাৰ চাওক সদায় টেন্স পাৰ্টটো আমি চাম এইটো ভাৰ্বৰ লগত চাওক ছাবজেক্টৰ লগত ভাৰ্ব লাগি আছে আৰু ভাৰ্বৰ লগত এছ লাগি আছে মানে এইটো প্ৰেজেণ্ট ইনডিফিনিট হয় প্ৰেজেণ্ট হোৱাৰ লগে লগে এইটো কেতিয়াও হেজ লাগি নাযায় গতিকে ফাৰ্ষ্টত অপশ্যন ডি কেঞ্চেল কৰিলোঁ তাৰ যিহেতু এইটো চাওক কুৱেশ্যনটোত ক'তো আই এন জি কথা নাই আই এন জি নাথাকিলে আমি আনচাৰটো আই এন জি লগাব নোৱাৰোঁ
আনচাৰটো ING লগাব নোৱাৰোঁ চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ ঠিক আছে অপশ্যন বি টো কাৰেক্ট আনচাৰ যিহেতু প্ৰেজেণ্ট ইনডিফিনিট হয় গতিকে ইজ আহিছে মেইন ভাৰ্ব বিগিনৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিগান আহিছে তাৰ নেক্সট বাকীখিনি লিখি দিছে ইয়াত বাই হাৰ যোনটো থাকিব সেইটো আমাৰ নাইকিয়া কৰি দিছে হাইড কৰি দিছে ঠিক আছে দেখা মাত্ৰকে আনচাৰ ওলাইছে আজিৰ লাষ্ট কুৱেশ্যন এইটো মই টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত বহুতে কাৰেক্ট আনচাৰটো দিব পৰা নাই টেলিগ্ৰাম চেনেলত মই শ্বেয়াৰ কৰিছিলোঁ বহুতে কাৰেক্ট আনচাৰ দিব পৰা নাই ঠিক আছে এতিয়া মোক চাওক এ গ্ৰেট মেন একনলেজটো মেইন ভাৰ্ব হয় আৰু মেইন ভাৰ্বটো পাষ্টত আছে V2 ফৰ্মত আছে মানে পাষ্টত আছে যিহেতু পাষ্টত আছে গতিকে এমটো কেতিয়াও হ'ব নোৱাৰে গতিকে আমি ফাৰ্ষ্টত অপশ্যন চিটো কেঞ্চেল কৰিম ক্লিয়াৰ আছে পাষ্টত আছে মানে এম কেতিয়াও হ'ব নোৱাৰে চ' অপশ্যন চিটো ফাৰ্ষ্টতে কেঞ্চেল এমটো ক'ৰ পৰা আহিছে এই মিটো ছাবজেক্ট হিচাপে আই হৈছে গতিকে আইৰ লগত লগাইছিলে ঠিক আছে পাষ্ট হয় গতিকে ৱাজ আহিব ইয়াৰলৈকে ঠিকে আছে তাৰ নেক্সট আমি ভালকৈ চাম I was acknowledged ঠিকে আছে তাৰ নেক্সট ইয়াত শেষত যিবিলাক আছে এজ এ ফ্লাটাৰাৰ টু হিম গতিকে আমি এইটো চেঞ্জেছ কৰি দিব নোৱাৰোঁ চাওঁ এজ এ ফ্লাটাৰাৰটো আমি কিবা টু বি ফ্লাটাৰাৰ টু হেভ বিন ফ্লাটাৰাৰ একদম সলনি কৰি দিব কেতিয়াও নোৱাৰোঁ চ' অপশ্যন এ আৰু অপশ্যন বিটো কেঞ্চেল কৰিলোঁ গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ এজ এ ফ্লাটাৰে থাকিব ঠিক আছে তাৰ নেক্সট টু লগালে আপোনাৰ প্ৰিপজিশ্যনটো আৰু ছাবজেক্টটো অবজেক্ট হিচাপে লিখিলে টু গ্ৰেট মেন চ' অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে মই আশা কৰিছোঁ আপোনালোকে ভইচৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আপোনালোকে কৰিব পাৰিব আৰু ইংলিছৰ ওপৰত যদিহে ক্লাছেছ লাগে আপোনালোকে জনাব আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'বিলাক তেতিয়া আমাৰো ভিডিঅ' বনাবলৈ ভাল লাগে আচলতে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ